শান্তি 2 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, যদি স্মৃতিত থকা তেন্তে দূৰৈত থাকিও লগতে আছা। স্মৃতিৰে সান্নিধ্যৰো অনুভৱ হয় আৰু বিকৰ্মও বিনাশ হয়। প্ৰশ্ন: দূৰণিৰ দেশৰ পিতাই সন্তানসকলক দূৰদৰ্শী কৰি তুলিবলৈ কোনটো জ্ঞান দিয়ে? উত্তৰ: আত্মা কেনেকৈ চক্ৰত ভিন্ন ভিন্ন বৰ্ণত আহে, ইয়াৰ জ্ঞান দূৰদৰ্শী পিতাইহে দিয়ে। তোমালোকে জানা, এতিয়া আমি ব্ৰাহ্মণ বৰ্ণৰ। ইয়াৰ আগতে যেতিয়া জ্ঞান নাছিল, তেতিয়া শূদ্ৰ বৰ্ণৰ আছিলোঁ। তাৰ আগতে বৈশ্য বৰ্ণৰ আছিলোঁ। দূৰণি দেশৰ নিবাসী পিতা আহি দূৰদৰ্শী হোৱাৰ এই সকলো জ্ঞান সন্তানসকলক দিয়ে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জীৱন্তে দেহ অভিমানৰ পৰা গলি যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই পুৰণা শৰীৰৰ প্ৰতি অলপো মমত্ব থাকিব নালাগে। 2. সঁচা ব্ৰাহ্মণ হৈ পোকবিলাকক, আত্মাবিলাকক জ্ঞানৰ ভৌ কৰি তেওঁলোকক নিজৰ সমান ব্ৰাহ্মণ কৰি তুলিব লাগে। বৰদান: অমৃত বেলাৰ মহত্বক জানি মুক্ত ভঁৰালৰ পৰা নিজৰ জলঙা ভৰপূৰ কৰোঁতা ভাগ্যৱান হোৱা। বিস্তাৰ: অমৃতবেলা বৰদাতা ভাগ্য বিধাতাৰ পৰা যি ভাগ্যৰ ৰেখা আঁকিব বিচৰা আঁকি লোৱা, কিয়নো সেই সময়ত ভোলা ভগৱানৰ ৰূপত স্নেহপূৰ্ণ হৈ থাকে। সেইকাৰণে মালিক হোৱা আৰু অধিকাৰ লোৱা। সম্পদৰ কোনো তলাচাবি নাই। সেই সময়ত কেৱল মায়াৰ অজুহাত এৰি এটা সংকল্প কৰা যে যিয়েই হওঁ, যেনেকুৱাই হওঁ, আপোনাৰ হওঁ। মন বুদ্ধি পিতাৰ প্ৰতি অৰ্পিত কৰি অন্তৰ আসনধাৰী হৈ যোৱা, তেতিয়া পিতাৰ সকলো সম্পদ নিজৰ সম্পদ যেন অনুভৱ হ'ব। শ্লোগান: সেৱাত যদি স্বাৰ্থ মিহলি হৈ থাকে, তেতিয়া সফলতাও মিশ্ৰিত হৈ যাব। সেইকাৰণে নিস্বাৰ্থ সেৱাধাৰী হোৱা। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। এনেকুৱা কোনো ব্ৰাহ্মণ নাথাকিব যি আত্ম অভিমানী হোৱাৰ পুৰুষাৰ্থ নকৰে, কিন্তু নিৰন্তৰ আত্ম অভিমানী, যাৰ দ্বাৰা কৰ্মেন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ বিজয়ী হৈ যায়, প্ৰতিটো কৰ্মেন্দ্ৰিয় শতপ্ৰধান স্বচ্ছ হৈ যায়, দেহৰ পুৰণি সংস্কাৰ আৰু সম্বন্ধৰ পৰা সম্পূৰ্ণ জীৱন্তে মৃত হৈ যায়। ইয়াৰ বাবে অন্তৰ্মুখী হোৱা এইটো পুৰুষাৰ্থৰেই নম্বৰ প্ৰাপ্ত হ'ব। ওম শান্তি।